নমস্কাৰ আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস মানে ৱৰ্ল্ড সুইচাইড প্ৰিভেনশ্যন ডে আৰু এই দিনটো আমাৰ কাৰণে আজি কিয় গুৰুত্বপূৰ্ণ আমি 15 বছৰ আগতে বা 20 বছৰ আগতে যেনেকৈ আমি মানুহৰ মানসিক ৰোগ দেখিছিলোঁ এতিয়া আমি মানসিক ৰোগৰ বৃদ্ধি দেখা গৈছে এটা স্পাইকৰ নিচিনাকৈ মানসিক ৰোগ বা হতাশা বা বিভিন্ন ধৰণৰ মানসিক অসুবিধা মানুহৰ বাঢ়িছে অথচ আমি দেখোঁ যে বহুত মানুহে যদি ভুগিও থাকে এজন মানুহ খুব বেছি হোপলেছ ষ্টেটটো যদি আছে তেওঁলোকে নকয় বস্তু আৰু আমাৰ আশে-পাশে আমাৰ সুইচাইড ৰেটছ বহুত বেছি বাঢ়ি গৈছে গ্লোবেলি গোটেই পৃথিৱীতে এটা পাৰ্টিকুলাৰ জেগা বা আমি প্ৰফেশ্যনেল হিচাপত আমি ক'ব নোৱাৰোঁ যে এইটো প্ৰফেশ্যনত সুইচাইড বাঢ়িছে বুলি গতিকে এই বছৰৰ আমাৰ লক্ষ্য হ'ল সুইচাইড প্ৰিভেনশ্যন ডেৰ কাৰণে টু চেঞ্জ দ্য নেৰেটিভ আমি সুইচাইডৰ বিষয়ে যেনেকুৱা বাৰ্তালাপ কৰোঁ সেইটো আমি সলনি কৰিব লাগিব প্ৰথম কথাটো হ'ল বাৰ্তালাপ সলনি কৰাৰ লগতে আমি এটা ছেফ স্পেচ ক্ৰিয়েট কৰিব লাগিব এটা ছেফ স্থান এটা ক্ৰিয়েট কৰিব লাগিব সুৰক্ষিত স্থান যোনটো স্থান আমি আনজন মানুহৰ কাৰণে ক্ৰিয়েট কৰিব পাৰোঁ যাতে তেওঁ আমাৰ ওচৰত আহি কথা পাতিব পাৰে নিজৰ অনুভৱ নিজৰ আৱেগৰ বিষয়ে কথা পাতিব পাৰে আৰু সেইটো সদায় এজন প্ৰফেশ্যনেল মানুহে হ'ব লাগিব বুলি কথা নহয় সেইটো এজন ফ্ৰেণ্ডো হ'ব পাৰে এজন ফেমিলিৰ মানুহো হ'ব পাৰে কিন্তু সেই স্পেচটো ক্ৰিয়েট কৰিব লাগিব কৰাৰ পিছতেহে আমি সুইচাইড প্ৰতিৰোধ কৰিব পাৰিম যেতিয়াই আমি কথা পাতিম সেই মানুহজনৰ লগত আমি এটা নন জাজমেণ্টেল মানে আমি কোনো ধৰণৰ লাজ বা ষ্টিগমা কলংক এই ধৰণৰ বস্তুখিনি যাতে নানো মানে তেওঁ যেতিয়া কথাখিনি ক'ব আমি যাতে নকওঁ কি এইটোতো চবৰে হয় কি ডাঙৰ কথা এনেকুৱা ধৰণৰ বাক্যবিলাক যাতে আমি ব্যৱহাৰ নকৰোঁ কাৰণ প্ৰতিজন মানুহৰ নিজৰ জীৱনৰ এটা এটা গল্প থাকে আৰু সেইখিনি যাতে আমি সন্মান কৰি তেওঁৰ লগত কথা পাতোঁ সেইটোৱে দৰকাৰ সেইটোৱে ছেফ স্পেচ আমি ক্ৰিয়েট কৰিব লাগিব যাতে আমি সুইচাইডৰ বাৰ্তালাপ সলনি কৰিব পাৰোঁ কাৰণ আমি যাতে এই সৰু এটা সলনি কৰোঁ তেতিয়া আমি দেখিম যে আমি তেওঁৰ জীৱনত হোপ আণ্ডাৰষ্টেণ্ডিং আৰু ছাপোৰ্ট এই তিনিটা বস্তু আনি পেলাই তেওঁক এটা আমি নতুন জীৱন দিছোঁ বুলি চ' আশা কৰোঁ আপোনালোকে আপোনাৰ আশে-পাশে এতিয়াৰ পৰা চোৱা আৰম্ভ কৰিব এনেকুৱা কোনোবা মানুহ আছে নেকি যাক আপুনি সহায় কৰিব পাৰিব ধন্যবাদ আৰু ইনফৰমেশ্যন পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিব আৰু সকলোকে জনাব থেংক ইউ